অসমবাসী ৰাইজৰ এটাহে দাবী, জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিন গাৰ্গৰ প্ৰতি এইখন চৰকাৰ এটা উচিত তদন্ত কৰক। এটা স্পষ্ট দাবী, এটা শক্তিশালী দাবী, এটা জনপ্ৰিয় দাবী, এটা আৱেগিক দাবী। এইকেইটা দিন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা বিজেপি দলৰ বিধায়কসকলৰ যদি আপোনালোকে টুইটবোৰ চায়, তেওঁলোকৰ কেন্দ্ৰীয় বিজেপি আই টি চেলৰ যদি টুইটবোৰ চায়, তেতিয়া এটা কথা স্পষ্ট, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জুবিন গাৰ্গক ন্যায় দিবলৈ নিবিচাৰে। আৰু তেওঁলোকৰ কথাবোৰৰ পৰা এনেকুৱা এতিয়া আমি ইংগিত পাইছোঁ যে জুবিন গাৰ্গক ন্যায় দিয়াতকৈ শ্যামকানু মহন্তক কেনেকৈ ৰক্ষা কৰিব পাৰে, সেয়া হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মূল উদ্দেশ্য। সমগ্ৰ অসমবাসী ৰাইজে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা লগত থকা গোটেইবোৰ তথ্য জুবিন গাৰ্গৰ মৃত্যুলৈ জানিবলৈ বিচাৰে। আৰু মুখ্যমন্ত্ৰীৰ দ্বাৰা গঠিত এছ আই টি চেল কেতিয়াবা একেই লাগে, যিহেতু দুয়োটাই কথা ওলাইছে চৰিত্ৰৰ ওপৰত, নৈতিকতাৰ ওপৰত। পুনৰবাৰ কৈছো যে অসমৰ জনসাধাৰণে মুখ্যমন্ত্ৰীৰ পৰা নৈতিকতা প্ৰমাণ নিবিচাৰে, নৈতিকতাৰ চাৰ্টিফিকেট তেখেতৰ মুখেদি শুনিবলৈ নিবিচাৰে। কিন্তু এতিয়া এনেকুৱা কিছুমান কথাবোৰ ওলাইছে, তদন্তৰ এনেকুৱা এটা ধাৰণা লৈছে যে আমি নৈতিকতা চৰিত্ৰৰ ওপৰত আমি তদন্ত যেন কৰিবলৈ গৈছোঁ। নৈতিকতা আৰু চৰিত্ৰৰ ওপৰত আমি এছ আই টি বিচৰা নাই, নৈতিকতা আৰু চৰিত্ৰৰ ওপৰত আমি তদন্ত বিচৰা নাই। আমি বিচাৰিছোঁ জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল। আজিৰ তাৰিখত এছ আই টি ছিংগাপুৰত গৈ অসমীয়া মানুহখিনিক প্ৰশ্ন কৰিবলৈ পদক্ষেপ লোৱা নাই। যি হোটেলত জুবিন গাৰ্গ আছিল, য'ত শুনামতে তেওঁৰ ৰাতি নিজৰ সতীৰ্থৰ লগত বাহিৰত আছিল, যি সেই য়টৰ লৈ যি স্থানত গ'ল, এইখিনিৰ ওপৰত এছ আই টিৰ ফালৰ পৰা কোনো পদক্ষেপ নাই। আৰু সেইকাৰণে এইকেইটা দিন আমি দেখিছোঁ যে মুখ্যমন্ত্ৰী শ্যামকানু মহন্তৰ কথা ক'বলৈ বাদেই দিলে, অন্য প্ৰসংগৰ ফালে টানিবলৈ বিচাৰিছে। তাৰ মানে স্পষ্ট যে তেওঁ শ্যামকানু মহন্তক ক্লিন চিট দিবলৈ বিচাৰে। তেওঁ বিচাৰে যে শেষত গৈ শ্যামকানু মহন্ত ওলাই আহি পূৰ্বে দৰে কেন্দ্ৰৰ চৰকাৰৰ পৰা আৰ্থিক অনুদান লৈ তেওঁলোকে নিজৰ বেপাৰটো চলাই থাকক। আৰু শ্যামকানু মহন্তৰ ঘৰৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি নহয়, আগৰ পৰাই এটা মধুৰ সম্পৰ্ক।
শ্যামকানু মহন্তৰ লগত তেখেতৰ ঘৰৰ লগত মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা মধুৰ সম্পৰ্ক সকলোৱে জানে, সকলোৱে বুজি পায়। আৰু সেইকাৰণে মিছন ছেভ শ্যামকানু মহন্ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰম্ভ কৰিছে। আৰু শ্যামকানু মহন্তক বচাবলৈ আজিৰ তাৰিখৰ যিখিনি কথা তেওঁ ক'বলৈ আৰম্ভ কৰিছে, অসমৰ মুখ্যমন্ত্ৰী চকীৰ ওপৰত বহি থকা এজন ব্যক্তিৰ পৰা ওলাব নালাগে। অসমৰ মানুহৰ সমৰ্থন পোৱা পিছত মুখ্যমন্ত্ৰী চকীৰ ওপৰত বহি থকা ব্যক্তিৰ গাম্ভীৰ্য থাকিব লাগে, কথাৰ মৰ্যাদা থাকিব লাগে। কিন্তু সেইখিনি মুখ্যমন্ত্ৰীজনে হেৰাই পেলাইছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হেৰাই পেলাইছে। আৰু যাৰ ফলত আজি তেওঁ শ্যামকানু মহন্তক বচাবলৈ যাওঁতে সকলোকে, অসমৰ শিল্পী সমাজ, অসমৰ যুৱক সমাজ, আজি তেওঁলোক কষ্ট দিছে। ৰাইজৰ ওচৰত গ'লে ৰাইজে জানিবলৈ বিচাৰে যে জুবিন গাৰ্গ তেওঁ ৰাতি দৰৱ লৈছিলে নাই লোৱা, জুবিন গাৰ্গ ছিংগাপুৰ যাবলৈ বিচাৰিছিলে নে বাধ্য কৰা হ'ল, জুবিন গাৰ্গক লাইফ জেকেট পিন্ধিবলৈ কিয় বাধ্য কৰোৱা নহ'ল, জুবিন গাৰ্গক লগত কিয় গৰিমা বা তেখেতৰ লগত নাছিল, ছিংগাপুৰ কিয় যাব নোৱাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।